প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো। এয়া তিলৰ বৰফি হয়। তিল আৰু গুড়েৰে বনাইছো। দেখিবলৈ বহুত ধুনীয়া হৈছে নহয় নে? দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও বহুত ধুনীয়া হয়। আৰু এই তিলৰ বৰফি বনাবলৈ বেছি সময় নালাগে, বহুত সহজে বনাব পাৰি। তিলৰ লাডুতকৈও সহজে হয়। সেইকাৰণে মই ভাবিলো এই তিলৰ বৰফি মই কেনেদৰে বনাইছো মই আপোনালোকৰ আগত আজি দেখুৱাম। আৰু বেছি পলম নকৰি মই ভিডিঅ'টোৰ মাজলৈ আপোনালোকক লৈ যাওঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰো কৰি দিব। আহকচোন। প্ৰথমে মই কেৰাহীখন গৰম কৰি লৈছো, গেছটো জ্বলাই। এতিয়া কেৰাহীখন অলপ গৰম হওঁতে এই বাতিটোৰ জোখতে লৈছো। এই বাতিটোত এপোৱা তিল হয়। এই এপোৱা তিল মই প্ৰথমতে ভাজি ল'ম। আৰু তিলখিনি ভাজিবলৈ মই গেছটো মিডিয়াম ফ্লেমতে ৰাখিছো। খিনি ভজা হৈ গ'ল, একেবাৰে ৰঙচুৱা হৈছে আৰু ফুটফুটকে ভাজিছে। মই গেছটো কৰি দিলো অফ। এতিয়া আমি এইখিনি কাঁহী এখনত তিলখিনি উলিয়াই ল'ম। এয়া আমাৰ তিলখিনি ঠাণ্ডা হৈ গ'ল। আমি যিহেতু বৰফি বনাম সেইকাৰণে তিলখিনি আমি পিচি ল'ব লাগিব। আৰু মই তিলখিনি পিচিবৰ কাৰণে মিক্সি বাতি এটা লৈ লৈছো, মিক্সি জাৰ এটা লৈ লৈছো এইটো। আৰু ইয়াতে তিলখিনি এতিয়া ভৰাই ল'ম। এয়া আৰু এতিয়া মই ধুনীয়াকে তিলখিনি মিক্সিত পিচি দিম। বহুত মিহিকে পিচিব নালাগে, অকণমান মানে গোটা গুটি দৰদৰীয়া লেখীয়া কৰি পেলানি তিলখিনি পিচিব লাগিব। এতিয়া সেই একেখন কেৰাহী মই মচি পেলানি আকৌ গেছত দি দিছো। আৰু এতিয়া ঘি এচামুচ দি দিছো। ঘিটো অপচনেল হয়, ঘি বেয়া পালে দিব নালাগে, কিন্তু ঘি দিলে বৰফিটোৰ সোৱাদটো মানে বেছি হ'ব আৰু ভাল লাগে। সেইকাৰণে ঘি দিলো। ঘি যিসকলে বেয়া পায় তেওঁলোকে নিদিলেও হ'ব। এয়া মই ঘি চামুচ দি দিলো। আৰু ঘিখিনি গলি যোৱাৰ পাছত ইয়াতে মই এতিয়া পানী দিম। এয়া দেখিছেনে পানী যিমানখিনি আমি এবাতি লৈছিলো সেই এবাতিৰ 3/4 ভাগৰ এভাগ পানী ইয়াতে দি দিছো। আৰু গেছটো মই এতিয়া বেছি কৰি দিছো। আৰু ইয়াতে এতিয়া মই গুড় দিব লাগিব। এয়া গুড় মই মিহি মিহিকে কাটি থৈছো। এবাতিতকে অকণমান কম, 150 গ্ৰাম মান হ'ব ঘিউ ইয়াতে দি দিছো। আৰু এতিয়া মই এইখিনি ধুনীয়াকে লৰাই দিছো। এতিয়া মই এনেদৰে লৰাই থাকিম গুড়খিনি ধুনীয়াকে গলালৈকে। এয়া আমাৰ গুড়খিনি ধুনীয়াকে গলি গৈছে আৰু ভালকে উতলি গৈছে, একদম ফেন আহি গৈছে ওপৰলৈকে। এতিয়া আমি তিলখিনি দিব পৰা হৈ গৈছে। এতিয়া মই গেছটো কম কৰি দিছো। আৰু এতিয়া মই ইয়াতে অকণমান ইলাইচি গুড়ি দি দিম। এয়া ইলাইচি গুড়ি আধা চামুচ মান হ'ব। আৰু মিলাই দিছো। আৰু এইখিনি আমাৰ তিলখিনি গুড়ি কৰি লৈছো। দেখিছেনে তিলখিনি একেবাৰে মিহি কৰা নাই, এটা তিল দুটুকুৰা হোৱা তেনেকুৱাকে আমি দৰদৰা কৰি তিলখিনি আমি মিক্সিত পিচি ললো। আৰু এতিয়া আমি এইখিনি ইয়াতে দি দিম। এয়া দি দিলো। আৰু আমি ধুনীয়াকে লৰাই দিম এতিয়া। এয়া দেখিছেনে বহুত ধুনীয়া লাগে খাবলে। তিলৰ বৰফিটো তিলৰ লাডুৰ দৰেই হয়, কিন্তু এইটো আমাৰ ইজি হয় বৰফিটো বনাবলে। কাৰণ তিলৰ লাডুটো বহুত সাৱধানতাৰে বনাব লাগে। কাৰণ হাত পুৰাৰো ভয়, মানে হাতো পুৰি যায় নহয় নে তিল লাডু বনাবৰ সময়ত। আৰু ঠাণ্ডা হৈ গলে কি হয় তিলৰ লাডুটো ভালকে বান্ধ নাখায়। সেইকাৰণে আমি অলপ গৰমে গৰমে বান্ধিব লাগে। সেইকাৰণে মই ভাবিলো আজি আপোনালোকৰ আগত বৰফিটো বনাই দেখুৱাও। সোৱাদটো একেই হ'ব, ভালে হয় সোৱাদটো। আৰু আমাৰ হাত পুৰাৰো ভয় নাথাকে আৰু ইজি আৰু একেবাৰে। আৰু আপোনালোকেও যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই তেতিয়াহ'লে এনেদৰে বনাই চাবচোন এবাৰ বৰফিটো, যদি ভাল লাগে আপোনালোকৰ। এয়া দেখিছেনে আমাৰ হৈছে, কিন্তু অকণমান গাঢ়া কৰিব লাগিব। এয়া অকণমান পনীয়া হৈ আছে। এয়া আমাৰ তিলখিনি ধুনীয়াকে ডাঠ হৈ আহিলে। এতিয়া মই গেছটো অফ কৰি দিছো। আৰু এতিয়া আমি তিলখিনি এটা পাত্ৰত বৰফি বনাবৰ কাৰণে দি দিম। এয়া মই এটা কেক টিন লৈছো। কেক টিন অকণমান ঘি মই চাৰিওপিনে লগাই দিছো, তেতিয়া আমাৰ বৰফিকেইটা উলিয়াবলৈ ভাল হয়। আৰু কেক টিনটোৰ ঠাইত থালি নতুবা টিফিন স্কোৱাৰ টাইপৰ ল'লেও একো নহয়। এতিয়া মই ইয়াত অকণমান এয়া ভাজি থোৱা তিল মই অকণমান থৈ দিছিলো, আৰু সেইখিনি অকণমান মই এনেকে দি দিছো।
তেতিয়া দেখিবলৈ ভাল লাগে নিদিলেও একো নাই এটো অপচনেল বুলিও ক'ব পাৰি আৰু এতিয়া অকনমান এয়া ড্ৰাই ফ্ৰুট হয় ড্ৰাই ফ্ৰুটটো দি দিও মই তলত এটো অপচনেল নিদিলেও একো কথা নাই দিলে ভাল লাগে খোৱাত বাঢ়ি যায় যিকোনো ড্ৰাই ফ্ৰুট দিব পাৰি ঘৰত থাকিলে বাদাম কাজু পিস্তা যি দিব পাৰি মই অকনমান এয়া দি দিলো ধুনিয়াকে চাৰিওপিনে এতিয়া আমি কি কৰিম আমি তিলখিনি ইয়াতে ফটাফট দি দিম এই আমাৰ তিল এতিয়া বেছি দেৰি কৰিব নালাগে আৰু পটাপট দিব লাগিব নতুবা সোনকালে ডাঠ হৈ যায় গুটা বান্ধি যায় সেইকাৰণে এই কামটো বহুত সাৱধানতাৰে সোনকালে কৰিব লাগিব এয়া এতিয়া চামুচখনৰে কেৰাহীত যিখিনি লাগি আছে মই ধুনিয়াকে এনেকে দি দিছো এয়া আৰু এতিয়া এইখিনি মই ধুনিয়াকে মিলাই দিম চাৰিওপিনে ধুনিয়াকে হেচি হেচি চামুচখন লওঁ চামুচখনৰে বেছি ভাল হ'ব দেখিছেনে এয়া মই ধুনিয়াকে চামুচখনৰে একদম মিলাই দিলো সমান হৈ গৈছে চাৰিওপিনে এয়া আমাৰ ধুনিয়াকে হৈ গল এতিয়া মই এয়া ভজা তিল আছিলে কেইটামান ওপৰত দি দিছো দুইটা সাইড তেতিয়া দেখিবলৈ ধুনিয়া লাগিব এ নিদিলেও একো কথা নাই তথাপিতো মোৰ আছে কাৰণে ভাজি থোৱা থাকিলে আৰু অকনমান থৈ দিছিলো এয়া চাওকচোন দেখিবলৈ তেতিয়া ধুনিয়া লাগিব কাৰণে মই অকনমান দি দিলো দুইটা সাইড এয়া হৈ গল এতিয়া এই তিল গিটাও মই অকনমান এনেকে হেচি দিছো তেতিয়া লাগি যাব একেবাৰে এয়া ধুনিয়া লাগিছে নহয় দেখিবলৈ শুকান ভজা তিল গিটা ওপৰত দি দিওতে সেইকাৰণে মই দি দিলো এতিয়া এইখন গৰম হৈ আছে এতিয়াতো কাটিব নোৱাৰি আধা ঘণ্টা মান ৰব লাগিব ঠাণ্ডা হোৱালৈকে আধা ঘণ্টা লাগিব নিশ্চয় আৰু আধা ঘণ্টাৰ পিছত মই আপোনালোকক আকৌ ধুনিয়াকে দেখুৱাম এই দেখিছেনে কিমান ধুনিয়াকে হৈ গৈছে আধা ঘণ্টাৰ পিছত ধুনিয়াকে দেখুৱাম আৰু কাটিও দেখুৱাম তিলৰ ট্ৰেখন ঠাণ্ডা হৈ গল মই আপোনালোকৰ আগত দেখুৱাইছো দেখিছেনে কিমান ধুনিয়া লাগিছে কিন্তু এটা মোৰ ভুল হৈ গল এটা ভিডিও ক্লিপ লবলৈ থাকি গল হেতু হৈছে এই তিলখিনি মানে ঠাণ্ডা হোৱাৰ আগতে অলপ এয়া মই কাট কৰি দিলো তিলখিনি ট্ৰেখনত দিয়াৰ 10 মিনিট মানৰ পিছতে এই কাটখিনি কৰি দিলো কাৰণ পিছলে থলে কি হ'ব কাটটো মানে ভালকে নহব কাট কৰিব পৰা যাব কিন্তু ধুনিয়াকে চেপত নাহিব সেইকাৰণে অকনমান ঠাণ্ডা হোৱাৰ লগে লগে আমি গৰম হৈ থাকোতে এনেকে কাট কৰি দিব লাগে এতিয়া মই আপোনালোকৰ আগত উলিয়াই দেখুৱাম এয়া ধুনিয়াকে ওলাই আহে এতিয়া মই তিল পিস ধুনিয়াকে ওলাই এয়া চাওকচোন এয়া দেখিছেনে আৰু এইটো সাইডৰ পৰা এয়া কি ধুনিয়াকে ওলাই আহিছে আৰু কিমান ধুনিয়া তিলৰ পিস হৈছে দেখিছেনে বাৰু এয়া মই থালি এখনত থৈ গৈছো ধুনিয়াকে উলিয়াই এয়া চাওকচোন ধুনিয়াকে ওলাই আহিছে একেবাৰে এয়া দেখিছেনে কিন্তু ঠাণ্ডা অলপমান মানে সম্পূৰ্ণ ঠাণ্ডা নোহোৱাৰ আগতে আপোনালোকে কাটি লব দেই যদি বনাই বহুত ধুনিয়া লাগে মানে খাবলৈ বহুত সোৱাদ লগা হয় হাতো মানে নজলে নহয়নে একদম দেখিবলৈ বহুত ধুনিয়া হৈছে মই থালিখনত থৈ যাম এয়া কাঁহীখনত মই ধুনিয়াকে বৰফিবোৰ সজাই দিছো আৰু বৰফিবোৰ সঁচাকৈ দেখিবলৈ বহুত ধুনিয়া হৈছে দেখিবলৈ ধুনিয়াই নহয় খাবলৈও বহুত ধুনিয়া হয় আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কওকচোন যদি ভাল লাগিছে তেতিয়াহলে আপোনালোকেও বিহুত বনাব পাৰিব নহয়নে আৰু সঁচাকৈ যদি ভাল লাগিছে মোৰ ভিডিওটো লাইক কৰিব কমেন্টছ কৰিব আৰু শ্বেয়াৰ কৰি দিব লগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া মোৰ নতুন নতুন ভিডিওবোৰ পাই থাকিব নহয় জানো বাৰু আৰু শেষলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু লগতে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আন্তৰিকভাৱে হৃদয়ৰে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ ভিডিওটো মই ইমানতে সামৰিছো